কি হৈছে নো ইমানকে মনটো মাৰি আছ কেলে বাৰু গাটো বেয়া লাগিছে নাই লগা ঘৰলে মনত পৰিছে নাই পোৱা কি হৈছে নো মন কাণবোৰ ভাল নলগা হলো কেলে মই তোক আজি কেইবাদিনৰ পৰা দেখিছো মনটো ইমানকে মাৰি আছ কেলে মাৰি আছ নো কিনো কবা আমনি লাগিছে বুজিছানে কেলে নোৱাৰা হৈছো আমনি লাগিছে কেলে নো কেলে মানে এই ৰজাঘৰীয়া কথা আজি বোলে এইটোহে ভাল লাগে কাইলে বোলে সেইটোহে ভাল লাগে আৰু পাছৰ দিনা শুনিবা বোলে এটাও ভাল নালাগে ঘোঁৰাৰ কথা কৈছো অস্ত্ৰৰ কথা কৈছো সেইটো কথাই হবই আৰু দেচোন এই নহয় ৰজাঘৰীয়া অস্ত্ৰপালকহে আমাক ৰজাই যেনেকে কৰিবলৈ কয় আমি তেনেকে কৰিব লাগিব যেনেকে থাকিবলৈ কয় আমি তেনেকে থাকিব লাগিব উপায়টো নাই হলেও প্ৰতিটো কথাতে সেই খেচখেচাই থাকিলে ভাল নালাগে নহয় সেইটোতো হয় বাৰু খেচখেচনি শুনি কাম কৰিবা সেইটোতো হয় বাৰু মোতকে তই বেছি শুন অলপ খেচখেচনি ন তুমিও শুনা মই তেনেকে নুশুনো খেচখেচনি মই যিটো কাম কৰিবলৈ কয় মই সেইটোকে কৰি থাকো সেইটো কাৰণে এটা কথা নহয় কোনটো তলে তলে কথা এষাৰ শুনিছো কোন ঠাই এই তোমাৰ এই আমাৰ যে এই ৰজা আমাৰ বুঢ়া ৰজাটোতো কথাই নাই কোনো কামেই নাই আৰু সেই তোমাৰ এই দুৰ্যোধনে যিটো কয় কিবা এটা কলে যেনিবা আকৌ এই ৰাজকুমাৰ দুঃশাসনে আহি পেলাই বেলেগ এটা কথা কয় তুমি কাৰ কথা শুনিবা কোৱাচোন দুৰ্যোধনক শুনিবা নে দুঃশাসনক সেইটোতো কবই নালাগে সেইটো মই নিষ্পত্তি দেখিবলৈ মন নাযায় দেই একদম ফুটফুটীয়া দেই পেলাইছে গোটেইখন একেবাৰে তোৰ কথা ক'ত কবগে তোৰ কথা ক'ত কবগে শেষ কৰি পেলাইছে গোটেইখন আৰু কথা এটা শুনিছো নহয় কি এই দুৰ্যোধনে বোলে অশ্বমেধ যজ্ঞ কৰিবলৈ লৈছে কথাষাৰ মই গম নাপাওঁ যে নাই তুমি গম নোপোৱা মই গম পাওঁ এই আৰু এটা কথা নহয় এই ভীষ্মদেৱ আৰু দ্ৰোণ তেওঁলোকৰ নিমন্ত্ৰণ নাই জনোৱা নহয় ইমান ডাঙৰ কাম কৰিবলৈ লৈছে তেওঁলোকক নাই কোৱাটো এটা কথা দেই এই দহু আঙুলিয়ে খাই বুঢ়া চুকিলেহে যায় যে সেইটো কিন্তু বেয়া কাম কৰিছে বুঢ়া কবই লাগিব বেয়া কাম কমটিখন বেয়া কাম কৰিছে নে দ্ৰৌপদীৰ অৱস্থাটো চোৱাচোন মই দেখিলা নে বাৰু ৰাজসভাৰ মাজতে কেনেকৈ নাপায় পাপ লাগিব বুজিছানে আমাৰ সেই সৰু মানুহকেইটাই আমি লাজ অপমান পাইছো সেই ডাঙৰ মুখাই কেনেকৈ চাই থাকিলে দেখিছেনে বাৰু লাজ অপমান বিলাক সেই সৰু সৰু মানুহ বিলাকৰহে বেছি বুজিছা নাই ডাঙৰ মানুহ বিলাকৰ নাই কিন্তু একদম ঠিক কথা কলা দেই পিছে এটা কথা নহয় ইয়াত আমনি লাগিছে বুজিছানে ঘৰখনলৈ চেং চেংকে মনত পৰি আছে বুজিছানে হয় মোৰ ঘৰখনলৈ কেতিয়াবা চেং চেংকে মনত পৰে মই কিন্তু যিটো ভাবি মই আহিছিলো ইয়ালে বোলো সেই অস্ত্ৰপালক হৈ থাকিম আৰু অস্ত্ৰ চাম আৰু ধুনীয়াকে খাম আৰু থাকিম আৰু কিন্তু ইয়ালে আহি পেলাই দেখিছো বৰ কষ্ট ওলোটা ইমান কষ্ট ভোগ কৰিব নোৱাৰি আৰু বুজিছানে গৃহত থাকোতে কমটি ভোগ কৰিছিলো ভোগ বুলি কলে আকৌ মোৰ গৃহ বাৰীখনলৈ মনত পৰে দেই ঘৰত গৃহ সন্মুখত থকা যে বাৰীখন সেই বাৰীখনলৈ মানে চেং কেনে মনত পৰে বুজিছানে এতিয়াও মনত পৰে সন্মুখত মানে সেইখন ক'ত বাৰী এখন কেলে মোৰ গৃহ সন্মুখৰ বাৰীখন তুমি দেখা নাছিলা নেকি একেবাৰে ফলে ফুলে জাতিষ্কা হৈ আছিলে যে মনত পোৱা নাই ভালকে মনত কৰিবচোন মনত পৰিব সেইখিনি বিলগনি গছে কিবা এসোপাহে আছিলে নহয় সন্মুখত আছিলে তাৰ পাছত আছিলে ফল মূল তোমাৰ কেনেকুৱা লাগে বুলি ভাবিছা ফল মূল একেবাৰে সতেজ সতেজ ফল মূলবোৰ লাগি থাকে তলত পোৱাবোৰ আমাৰ সেই ল'ৰা ছোৱালীয়ে নাখায় এই ওপৰৰ সতেজ সতেজ ফলটোহে তোমাৰ ছিঙি খায় সেইয়া তুমি মোৰ সেই ঘৰলে মনত পেলাই দিলা নহয় মোৰো সেই ফল মূলৰ কমটি বাগিচাখন আছিলে নে মোৰখন নাই দেখা নি কেলে মোৰ ঘৰলে তুমি গৈছা নহয় কিন্তু মই নাই দেখা কেলে সেই ঘৰৰ পৰা চাই দিলে তুমি সেই ইটো মোৰ নেদেখা নহয় ফল মূলৰ বাগিচাখন ইটো মোৰ নাই চাগে আকৌ আছে আকৌ ইটো মূৰৰ পৰা যদি এইপিনে চাই দিয়া নহয় এইটো মোৰ তুমি নেদেখা মই গম পালো কি হ'ল তোমাৰ দৃষ্টিশক্তি কমিছে নহয় তুমি এইটো মূৰৰ পৰা চাই দিলে ইটো মূৰ নেদেখা ইটো মূৰৰ পৰা চাই দিলে এইটো মূৰ নেদেখা তেনেহ'লে তোমাৰ দৃষ্টিশক্তি কমিছে নহয় বহুত দীঘল ডাঙৰ তাত তোৰ কি ফল মূল নাছিলে
কল কমলা আপেল কল কমলা আপেল কল কমলা আপেল কল একেখিনিকে কৈ আছা নেকি? মই এজোপাকে কৈছো। তাৰপিছতে সেই ফল মূল সেইবোৰ সৰে নহয়, সৰাবোৰ আমি নাখাও নহয়, সেইবোৰ সেই নাৰিকল চাৰিকলবোৰ হোৱা সৰে, সেইবোৰ সেই গৰুৱে ছাগলীয়ে খায়। তাৰপিছতে কি হ'ল? নাৰিকল আমাৰ ফালে গৰু ছাগলীয়ে নাখায়। নাৰিকল বুলি কলো তাত গৰুৱে খোৱা ফল এটা ভৰাই ল'বাচোন দেই। ভৰাই ল'ম। তাৰপিছত আৰু পাচলি বাৰীখন, পাচলি তুমি সেইখন চাগে কি হৈছে এতিয়া ঠিক নাই দে। মই পাচলিত তুমি নোৱাৰিবা। কিহত যিখন পাচলি বাৰীখন তুমি মোৰ নাই দেখা। তোমালোকৰ ঘৰত পাচলি বাৰী ক'ত আছিলে হে? কমটিখন আছিলে, আমি নিজে খাই অটাব নোৱাৰো, ওচৰ চুবুৰীয়াক বিলাইহে শান্তি পাওঁ। পাচলি বাৰী তুমি মুখখন নাই দেখা। মুখখন নাই দেখা। এতিয়াও কেতিয়াবা গলে তুমি চাই আহিবা। মই কলো নহয় তোমাক, একেজোপা গছতে লাও জিকা কোমোৰা ধুন্দুলি একেজোপাতে লাগে। একেজোপাতে নহয়, একেজোপাতে বগাই যায়, গুৰিটোহঁত বেলেগ বেলেগকে থাকে। তাৰ পাছত তোমাৰ মাছ সেইবোৰ চাগে কি হৈছে? মানে একেবাৰে নদন বদন নি পাচলি? নদন বদন মানে পাচলি কোমোৰা কিমান ডাঙৰ ডাঙৰ বুলি ভাবিছা? ইমান ডাল কোমোৰা হয় আৰু ইমান ডাঙৰ কোমোৰা নাথাকে নেকি? মোৰ বাওঁ হাতখন কি হ'ল? এইখন বাওঁ হাতখন দিয়াই নাই মই তলত। ইমান ডাঙৰ সেইবোৰ চাগে এতিয়া খাওঁতা নাই নহয়, গেলি গৈছে আৰু। এটা কাম কৰিম, মই মানে ৰজা দুৰ্যোধনক কৈ দুদিনমানৰ কাৰণে মই গৃহলৈ যাম। তেতিয়া তোমাৰ বাৰী পাই ফল শাক পাচলি কেইটামান আৰু লৈ আহিম। কেতিয়াকে? অকমান দিনৰ পিছত যাম। তুমি নাযাবা নেকি? তুমি যোৱালে সেইবোৰ শুকাই খিনাই শেষ হৈ যাবগে। মই যোৱালে নাথাকিব নাথাকে। ইয়াত মানে কিমান কষ্ট খাইছো, আৰু গাখীৰ অকমান খাবলৈ পোৱা নাই। আগতে ঘৰত থাকোতে বাৰু গাখীৰত নোৱাৰিবা। মই কলো নহয়, মোৰ গৃহৰ যিজনী কলি গৰু, যিজনী কলি গাই, তুমি মোক সুধিব নালাগে, ওচৰ চুবুৰীয়া সুধিবা, তোমাক কৈ দিব। কলি গাই যদি কয় কব লাগিব, তেনেকুৱা চুবুৰীয়া চবে কয় বোলে ইয়াই মন বৰ ঘৰ বোলে কলি গৰুজনীয়ে বোলে গোটেই চুবুৰীটো নঙলা জপনা হলকা ভাঙি শেষ কৰে বোলে। কয় নহয়, তাই তেনেকুৱা স্বভাৱ এটা আছিলে। হলেও তাই তুমি সেইটোলে নাযাবা। কলৈ যাম? তাই গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা? বগা চাগে। গাখীৰ বগাই হ'ব নহয়, পৰিমাণটো কেনেকুৱা? মই কলো নহয়, তোমাৰ আগবেলাও মানে মোৰ উভয় নদী আৰু সেই গৰুজনী গাখীৰত যিকণ মানে দৈ বনোৱা হয়, মই তোমাক কি কলো? এই যিটো পাত্ৰত থোৱা হয় নহয়, সেইটো কৰিয়াত তুমি এনেকে জোৰ কৰি আঙুলি ভৰাব নোৱাৰা। দৈ জোৰ কৰি যিটো তুমি আঙুলিটো ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা। হয়নে? তুমি আকৌ সেইপিনে মোক নোৱাৰিবা নহয়। মোৰ গৰু গাখীৰ তোমাৰ এইফালৰজনী তুমি যেতিয়া খীৰাবা, খীৰাই এজনীকে গৈ থাকোতে সেই মূৰাজনী খীৰোৱা মানে আকৌ এইজনী খীৰাবই হয়। কিছুমানো কেইজনীমান আছিলে আগতে, সেইকেইজনীতো সেই নজগা আগৰ পৰাই গাখীৰ দিয়ে। তোমাৰ সেই সন্ধ্যাতে ভাৰতলতে তুমি কঢ়িয়াটো থৈ আহিব লাগে, আবেলি দেখিবা একেবাৰে ওপৰত দৈ ভাগে এৱা ভাগে দিয়ে। এনে গৃহত মাছ চাছো আছিলে চাগে? আমাৰ মোৰ কিন্তু আছিলে দেই, মোৰ আছিলে। মই কলো নহয়, মোৰ গৃহৰ পাছফালে যিটো পুখুৰী, তোমাৰ মাছ কেনেকুৱা? ৰবা, গৃহৰ পাছফালে পুখুৰী ক'ত আছিলে? সেইটো কুঁৱা এটাহে আছিলে। ভেকুলীয়ে খহাই চাগে সেইটো পুখুৰী কৰি পেলালে, হয় নহয়? তুমি বহলটোলে নাযাবা, তাৰ গভীৰতালে যোৱা। কি আছে? মাছ মানে কেনেকুৱা মাছ? মই তোমাক কলো নহয়, ডাঙৰ ডাঙৰ মাছ। জালখন লৈ পেলাই হেজে বহাই দিওঁ, 10কে 20কে 30কে 40কে 50কে আগৰটো মাৰি লোৱা। তুমি মাছ মোৰ লগত নোৱাৰিবা। তোমাৰ জাল মাৰিব লাগে, মোৰ নালাগে নহয়। তুমি জালখন লৈ পেলাই লাহেকে পুখুৰী পাৰলৈ যাবা, তুমি ডাঙৰ কেইটা পাৰত আহি পেলাই ঘাঁহ খাই থাকে। মাছে আহি পেলাই ঘাঁহ খাই থাকে। তাৰপিছত ডাঙৰ কেইটা ধৰি আনো নহয়, বাকী সৰুকেইটা আকৌ মই পুখুৰীলৈ পেলাই থৈ আহো। ভালকে চাবাচোন, এইকেইটা মাছ নে গৰু পোৱালি? এতিয়া মই কথা এটা কৈছো দেই, তোমাৰ এতিয়া সেই ৰৌ মাছ বাহু মাছ সেইবোৰ আছে, ৰৌ মাছ চাবলে কি মাছ দিবা? ৰৌ মাছ চাবলে ৰৌ মাছে দিয়া। মোৰ নালাগে নহয়। কি মাছ? মোৰ নালাগে, মোৰ পুঠি পোৱালি জীয়াই ডাঙৰ হৈ ৰৌ মাছ।
ৰৌ মাছ ডাঙৰ হৈ বাহু মাছ হয়গে এতিয়া সেই শ'ল মাছ হবলৈ মই সেই গৰৈ পোৱালিহে দিয়াওঁ ডাঙৰ হৈ শ'ল মাছ হয়গে শ'ল মাছ ডাঙৰ হৈ শাল মাছ হয়গে তেনেকুৱা তেনেহলে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হৈ হয়গে আমি যাওঁ নেকি হেৰি নহয় এই বহুত দিনৰ মূৰত আজি দুটা মানে দুভাগে থকা হয় নহয় তুমি এটা অস্তাবলত থকা মই এটা অস্তাবলত এই আজি বহুত দিনৰ মূৰত লগ পাইছো এই সংসাৰ এই কথাটো মই একেলগে থাকো একেলগে পাই থাকো আজিলৈকে কথাটো সোধা নাই মানে সুধিবলৈ সময় দিছে নাই এই ৰাজ্যখনত সেইটো হয় অকল ঘূৰা পিছে লাগি থাকোতে গৈছে পিছে সেই ইয়ালৈ অহা আগলৈকে তোমাৰ সংসাৰ কি না তোমাৰতো কৰিলা মোৰতো অলপ দীঘলীয়া মোৰ তুমি কেলে হেৰিয়ে মানে মোৰ মানে সেই এগৰাকী কেলে তুমি গৈছিলা দেখোন বৰযাত্ৰীৰ লগত বৰযাত্ৰীৰ লগত মই যাওঁতে গৈছিলো এই আমাৰ কি আৰু আমাৰ সিদ্ধভাসতে চকু সেইভাগ খাই আকৌ গমন কৰিলো তুমি বৰযাত্ৰীৰ লগত গৈছিলা মোৰ এগৰাকী তুমি নেদেখিলা মনত পেলাই দিছা কেলে বাৰু কেলে মই ইয়াত আছো তাই বা তাত কি কৰিছে তাই মুখখনলে মনত পৰিলে মোৰ মই ঘূৰা ৰখীয়া কামটো এৰি দিম যেন লাগে হ'ব এনেকুৱাও নহয় আৰু তুমি ইয়াত থাকিলে বৰ চেৰেংকে পৰি নাই দেখা নহয় মই নাই দেখা তুমি নাই দেখা নহয় কেনেকুৱা শুনিবা তাই কমটি ধুনীয়া বুলি ভাবিছা নেকি কমটি ধুনীয়া বুলি ভাবিছা নি সঁচাকে কি তাই আগ্ৰহটো চা সুধিছে কথা তাই বৰণটো কেনেকুৱা আছিলে তাই বৰণটো মানে সেই গাখীৰত তুমি হেজু অকমান দি পেলাই এনেকে ঘঁহি থাকিলে যিটো ৰং হব নহয় তেনেকুৱা গাল একেবাৰে তেজে ফুটি যায় ফাটি যায় হৈ থাকে খোজকাঢ়ি যাওঁতে কেতিয়াবা দুটু পেটু পৰিও যায় তোমাৰ নিচিনা এঙা টুকুৰা কেনেকে পালা সেইগৰাকী সেইবোৰ বেলেগ কথা সেইবোৰ বেলেগ এদিন কম বাৰু পাই তোমাৰ সংসাৰৰ কথা কোৱাচোন মোৰ সংসাৰলৈ মনত নেপেলাবা মই এগৰাকী মুখলৈ মনত পৰিলে মোৰ আন্ধাৰ লাগি যায় বৰ ভাল নালাগে বুজিছা কিমান হ'ল এতিয়া মানে তোমাৰ কি কম মই সেই গৃহত কলে বোলে আই বোপাই কলে বোলে বিবাহ পাশত আবদ্ধ হব লাগে মই বোলো হব আমিতো ৰজা মহাৰাজাৰ পুতেক নহয় আমাৰতো পচন্দ কথা আমি আৰু আই বোপাই যি চাই দিয়া আমি সেয়া ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰিব লাগে গলো বুজিছানে চোৱা চিতা কথা নাই বৰযাত্ৰী হৈ গলো গৈ পেলাই তথাপিও আইগৰাকী মই মুখখন নেদেখিলো কেইবাবাৰো জুমি চালো কিন্তু মই নেদেখিলো তাৰপিছত মাংগলিক কাৰ্য সম্পূৰ্ণ সকলো হল হৈ গল তথাপিও মুখখন নেদেখিলো নহয় মই তাৰপিছত আকৌ সেই এদিন পিছত আকৌ মুখ চোৱা কাৰ্য এটা থাকে যে পিছদিনাখনে চাগে মই বোলো আইগৰাকী মুখখন এপাক চাই আহোগে তেনেকে সন্ধিয়া বেলিকা কথা আৰু মই আৰু তোমাৰ কোঠালিলৈ গৈছো বাহিৰৰ পৰা মাতিছো দেই মই অৱশ্যে মই কৈছো বোলো আইগৰাকী তুমি আছা নে মাতিছো আকৌ ধুনীয়াকে আইগৰাকীয়ে কৈছে আছো বুলি কৈছে কিন্তু মই নাই দেখা তাৰপিছত আকৌ এবাৰ মাতিছো মই বোলো আইগৰাকী তুমি আছা নে ইফালৰ পৰা আছো বুলি কৈছে কিন্তু মই নাই দেখা বিয়া পিছদিনা তাই তোমাৰ লগত লুকা ভাকু খেলিছিলে চাগে লুকা ভাকু খেলা নাই তাৰ পাছত আকৌ এবাৰ মাতিছো নহয় তাৰপৰা মই গম পালো মই কলো যে আইগৰাকী তুমি ক'ত আছা এনেকে বুলি সুধিলত কলে মই বোলে তোমাৰ কাষতে আছো কিন্তু মই তথাপিও নাই দেখা তাৰপিছত মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহি এটা যেতিয়া মাৰি দিছে দাঁতকেইটা জিলিকিছে দেই এনে বগাকে দাঁতকেইটা কিন্তু যথেষ্ট বগা জিলিকিছে মই দাঁতকেইটা অনুমান কৰিহে আইগৰাকী আকৃতিটো গম পাইছো তেনেকে ওচৰ চাপি গৈছো আৰু মানে মই তোমাক কি কম আৰু অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকী বৰণ এঙা টুকুৰা চালে আৰু বেলেগ একো চাব নালাগে আমাৰ সিজোৱা যে চৰুটো যে সেইটো উভতাই দি তাত যদি চুলি কেইডালমান লগাই দিলে যিটো আকৃতি ল'ব সেই তেনেকুৱা বৰ সুন্দৰ নিউজা দেখোন বাৰু হ'ব তেনেহলে পিছে সংসাৰ কি সংসাৰ নদন বদন দুটা নদন ডাঙৰ নে বদন ডাঙৰ সেইটো নদন বদন নহয় ল'ৰাই ছোৱালীয়ে নদন বদন তথাপি এফাল পালেগে একুৰিটো বুজি পালো এফালটো মই বুজি পোৱা নাই এফালটো মানে সেই আহো হৈ আছে দেখি হ'ব দিয়া আমাৰ সেই অশ্বমেধ ভাগ যে আছে
ঠিক কৈছা এইভাগ শেষ কৰি ঘৰলৈ গ'লে সেইভাগ পুৰব আৰু মোৰ নে আশীৰ্বাদ কৰিবা দেই যজ্ঞ ভাগৰ কথাটো কি হ'ল কথাটো মানে এইবাৰ অস্ত্ৰ কিন্তু ৰখীয়া ভাই আমাৰ হাতত পৰিব পাৰে সাৱধান কিন্তু অস্ত্ৰ বোলে কোনোবা অজান মুলুকলৈ মেলি দিব কেলে অশ্বমেধ যজ্ঞৰ কাৰণে আকৌ অশ্বমেধ যজ্ঞৰ কাৰণে আমাৰ ঘোঁৰা এনে ঘোঁৰা হ'ব এতিয়ালৈকে মানে বিবেচনা কৰা নাই কিন্তু আমি ধুনীয়া ধুনীয়া ঘোঁৰা কেইটামান নিব লাগিব নহয় তেতিয়াহে যদি পচন্দ হয় আমিও ঘোঁৰাৰ লগত যাবগৈ পাৰিম হয়নে তেনেহলে আমাৰ এতিয়া সেই ভোগৰ দিন আহিলে তেনেহলে যাওঁগৈ নেকি ঘোঁৰাকেইটা ভালকে ধুনীয়াকে নোৱাই ধোৱাই একেবাৰে সদায় সাজু কৰোঁগৈ ব'লা